ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে। আজি যিহেতু মান দিয়া পৰ্ব, সেইকাৰণে মায়ে প্ৰথমে বাবাৰ ভৰিত ধৰিছে, মানে সেৱা কৰি লৈছে আৰু মান দি দিলে। তাৰপিছত আজি যিহেতু ডাঙৰক সেৱা কৰিব লাগে, সেৱাভাগ ল'বই লাগে আৰু আমাৰ এইটো পৰম্পৰাগত হয় আৰু এইপিনেও মানে সকলোৰে পৰম্পৰাগতই আৰু যিহেতু তাৰপিছত এইপিনেও আকৌ এয়া মানে মানুহজনেও সেৱাভাগ লৈ ল'লে আৰু এইটো বছৰ মই নোৱাৰিলোঁ, কাৰণ মোৰ হৈ আছিলে অসুবিধা, সেইকাৰণে মানুহজনে অকলেই ল'বলগীয়া হ'লে। তাৰপিছত এইপিনে আকৌ আমাৰ বেটাক ধুনীয়াকৈ নতুন কাপোৰ পিন্ধাই দিলোঁ আৰু এই কাপোৰযোৰ তাৰ আইতাকে দিছিলে দেই, মানে বিহুত দিছিলে, বিহুৰ কাৰণে। তাৰপিছত এইপিনে আকৌ আমাৰ আজি পূজাভাগ কৰিব লাগে, মানে নতুন বছৰত পূজাভাগ কৰিব লাগে। এইটো প্ৰতি বছৰে কৰা হয় যিহেতু পূজাভাগ, আৰু মানে এই পূজাভাগ আকৌ ভিতৰত কৰা নহয় দেই, নামঘৰৰ ভিতৰত কৰা নহয় আৰু এনেকৈ বাহিৰতে কৰা হয় আৰু গছৰ তলত কৰা হয়। তাৰপিছত এইপিনে ক'লা মুৰ্গী দুটা দেখিছেনে, মানে এটা ক'লা আছে আৰু এটা পখৰা পখৰি মানে মুৰ্গী, আৰু বেলেগ ৰঙৰ মুৰ্গী মানে নালাগে আৰু এই দুটা ৰঙৰহে হ'ব লাগে মুৰ্গী। তাৰপিছত এইপিনেও ধুনীয়াকৈ মুৰ্গী দুটা ধুই ল'লে আৰু এই মুৰ্গী দুটা মানে বলি দিয়া হয় আৰু সেইটো দেখুওৱা নহ'লে, কাৰণ সেইটো মানে দেখাব নাপায় যিহেতু, সেইকাৰণে মানে এনেকৈ অকণ চকণ দেখাই দিছোঁ। তাৰপিছত এইপিনে ধুনীয়াকৈ বাবাই মানে পূজাভাগ কৰি ল'লে। তাৰপিছত আকৌ মানুহজনে কাটি আছে গাহৰি মাংস, মানে আজি খাম গাহৰি মাংস বিহু বুলি। তাৰপিছত আজিলৈ আহিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত, বাই।